জিন্দাবাদ 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 জনগণ জিন্দাবাদ 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 জনগণ জিন্দাবাদ 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 আমার পার্টি আমার পার্টি অফিসে চেক কমা আমার গুলো আমার পার্টি জিকিব জিকিব বিপুল পুতন আমার পার্টি আমার পার্টি go back go back go back পঞ্চায়ত নিৰ্বাচন সমাগত 2 মেত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন কিন্তু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত এতিয়া মাজত মাত্ৰ কেইটামান দিন কিন্তু এতিয়া দেখা গৈছে গহপুৰ সমষ্টিৰ দক্ষিণ অঞ্চলত বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজৰা পৰিলক্ষিত হৈছে আৰু ইতিপূৰ্বে কেইবাশ লোকে 5খন পঞ্চায়তৰ কেইবাশ লোকে বিজেপি দল ত্যাগ কৰি আৰু তেওঁলোক উভতি আহিছে তেওঁলোকৰ যি আসল প্ৰকৃতত যি জনস্বাৰ্থ আৰু পূৰণ নোহোৱাৰ বাবে আৰু তেওঁলোক এতিয়া ক্ষোভিত হৈ পৰিছে আৰু ইতিপূৰ্বে বিজেপিৰ বিৰুদ্ধে এইবাৰ থিয় দিব 5খন পঞ্চায়তৰ জনসাধাৰণে আৰু আমি এই মুহূৰ্তত দল ত্যাগ কৰা যিসকল লোক আছিলে আৰু তেওঁলোকৰ যি নেতা আছিলে নেতাৰ লগত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত আমি তেওঁলোকৰ মাজলৈ আহিছোঁ আৰু ইতিপূৰ্বে আমি এই দক্ষিণাঞ্চলৰ আসলতে কিমান উন্নতি হ'ল বিজেপিক লৈ কিমান আসলতে জনসাধাৰণ সন্তুষ্ট আৰু বিজেপিৰ পৰা আসলতে কি পাব লাগিছিল আৰু কি পাইছে মই আপোনাৰ পৰা জানিব বিচাৰিম নমস্কাৰ মই এতিয়া গহপুৰ সমষ্টি দক্ষিণাঞ্চলত থকা মিচিং ঐতিহ্য অঞ্চলত আজিৰ তাৰিখলৈকে আমি একো পোৱা নাই বুলি কথাটো 100% যেহেতু যিখিনি পাব লাগে আজি ভাৰত চৰকাৰে অসম চৰকাৰে যিখিনি এটা আঁচনি দিছে কিন্তু আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াই গৈ চাইছে যে আজি 100 এবুৰি সমস্যা হিচাপে আছে এই কথাটো আপোনালোকে জ্ঞাত এই কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে আঁচনিখন দিছে কিন্তু আজি এই আমাৰ গহপুৰ সমষ্টি দক্ষিণাঞ্চলৰ মিচিং ঐতিহ্য অঞ্চলত হোৱা নাই কেলে 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল কি আজি গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই আজি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ওপৰত যিখিনি কৰি গৈছে এইখিনি মই যোৱা খালি আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি প্ৰকাশ কৰিছো যেহেতু জ্যেষ্ঠসকলক যেনেধৰণে ব্যৱহাৰ কৰিছে আৰু কিছুমান কথা একেতে প্ৰতিনিধি হিচাপে এই মিচিং মানুহবিলাক বৰ আমনি কৰে কিয় ক'লে এই কথাটো মই ধৰিব পৰা নাই মিচিং মানুহ কি মানুহ নহয় নেকি মিচিং মানুহক ইমান এটা নেগলিজেন্স এটা শব্দবিলাক কৈ থাকে একেটোৰ ঘৰলৈ কিবা এটা মিচিং মানুহে কিবা এটা সমস্যা কথা উপস্থাপন কৰিবলৈ গ'লে মিচিং মানুহবিলাক বৰ আমনি কৰি থাকে বুলি কৈ থাকে মিচিং মানুহ কি মানুহ নহয় নেকি মিচিং মানুহ ইমান নেগলেক্ট কৰি থাকে যে এই বিষয়টোক লৈ পেলাই মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন বিশ্বনাথ জিলাৰ এছটি মৰ্চাৰ সভাপতি হিচাপে যোৱাকালি মত পদ ত্যাগ কৰি পেলাই মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত 11 নং লোহিতমুখ জিলা পৰিষদৰ সদস্য হিচাপে মই নিৰ্দলীয় পাৰ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু এই কাৰণে দাখিল কৰিছোঁ উৎপল বৰাৰ পৰা মই আঁতৰিছোঁ এই কাৰণে আঁতৰিছোঁ যে গহপুৰ সমষ্টিৰ দক্ষিণাঞ্চলত থকা মিচিং ঐতিহ্য অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সন্থাই একতক এই বিষয় সম্পৰ্কে এটা পাৰ্টিৰ সম্পৰ্কে কথাখিনি অৱগত কৰাৰ পিছতো একেতে এটা এই বিষয়টো গুৰুত্ব নিদিলে এই গুৰুত্ব নিদিয়াৰ কাৰণটোৱে হৈছে মিচিং মানুহক একেতে ৰেসপেক্ট এণ্ড ৰেসপন্স কৰা নাই এই কথাটো আপোনালোকে গম পাইছে আৰু এই বিষয়টো যে অমাগত নিৰ্বাচনৰ যোগেদি
আমি অমাগত পঞ্চায়ত নিৰ্বাচনৰ যোগেদি আমি একেতক দেখুৱাম যে মিচিং মানুহক কিমান অক্তিয়ালি কিমান জানে এই বিষয়বস্তুটো আমি দেখুৱাবলৈ আগবাঢ়িছোঁ এই কাৰণে এতিয়া মোৰ লগত ভাৰতীয় জনতা পাৰ্টিক 1000তকৈ অধিক কাৰ্যকৰ্তাই প্ৰত্যাগ কৰিছে আজি যেহেতু ৰাওনামুখ গাঁও পঞ্চায়তৰ এপি গৰাকীও যেহেতু একেতে টিকেটটো প্ৰদান কৰাৰ নিচিনাকৈ আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছত আকৌ বেলেগ এজনীক দিছে গতিকে কিমান এইটো বিষয়টো গুৰুত্ব এইকাৰণে মই আপোনালোকৰ নিউজৰ যোগেদি অসমবাসীক জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব দিয়া অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ এই তাৰ ওপৰত অলপ আপোনালোকে গুৰুত্ব দিয়ক যেহেতু একেতৰ নিজস্ব এটা আসনত নিচিনাকৈ যি কাম কৰি গৈ আছে এইখিনি আপোনালোকৰ একেতেও গম পায় আৰু এতিয়ালৈকে পাইছে চাগে আৰু বিভিন্ন আপোনালোকৰ মিডিয়া প্ৰয়োজন সাপেক্ষে আপোনালোকে মিচিং অঞ্চললৈ যাওক কথাখিনি আপোনালোকে ষ্টেটমেণ্টটো লৈ আহক যে একেতৰ ওপৰত কিমান নেগেটিভ আছে পজিটিভ কিমান আছে হয় আপুনি নিশ্চয় এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিব হয় বিজেপিৰ বিৰুদ্ধে থিয় দিম বিজেপিৰ কাৰণে মই বিৰুদ্ধে থিয় দিলোঁৱেই ইতিমধ্যে যোৱাকালি মই নমিনেশ্যন দাখিল কৰিলোঁ গতিকে আজিৰ পৰা মই সম্পূৰ্ণভাৱে কাৰ্যসূচী হাতত লৈছোঁ যে 5খন গাঁও পঞ্চায়তৰ মিচিং ঐদ্যুত অঞ্চলৰ মিচিং মানুহবিলাকে যে কিয় আমনি কৰে এই ভাষাটোক মিচিং মানুহৰ পৰা মই লম প্ৰতীক চিহ্ন কি হ'ব আপোনাৰ মোৰ প্ৰতীক চিহ্নটো মোৰ চাইকেল চিহ্ন হ'ব হয় হয় ইতিমধ্যে আমি বিজেপিৰ প্ৰতি ক্ষুব্ধ হৈ যিসকল লোকে 5খন পঞ্চায়তৰ যি জনসাধাৰণ আছিলে সেই জনসাধাৰণে কিন্তু জনতা কাৰ্টঙক সমৰ্থন আগবঢ়াইছে আৰু এটা ডাঙৰ কথা কৈছে আমাৰ বিজেপি দল ত্যাগ কৰি ইতিমধ্যে নিৰ্দলীয়ভাৱে বিজেপিৰ বিৰুদ্ধে থিয় দিব আৰু এগৰাকী জনপতি আচলতে সকলো ধৰণৰ জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকৰ প্ৰতিনিধি হয় আৰু তেওঁ মিচিংসকলক আচলতে সেৱা প্ৰতিপন্ন কৰা বুলি ইতিপূৰ্বে উল্লেখ কৰিছে আৰু বিজেপিৰ বিৰুদ্ধে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত